কি খবৰ তোমাৰ বীৰবল? জাহাপানা, আপোনাৰ কৃপাত সকলো কুশল। নমস্কাৰ, সকলোকে জানোৱা হওক ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি এটা নতুন ষ্টৰী লৈ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে সহায় জনাব। এদিনাখন আকবৰৰ ৰাজসভাত এটা কুচকাৱাজ, যিটো নেকি আকবৰৰ দৰবাৰত যিবিলাক বীৰবলৰ হৈ শত্ৰুতা কৰা লোক আছিলে তেওঁলোকে আলোচনা কৰিবলৈ ধৰিলে যে বীৰবলক কি ধৰণে শাস্তি দিব পাৰি আৰু বীৰবলক কি ধৰণে আকবৰৰ ৰাজসভাৰ পৰা বাহিৰ কৰিব পাৰি এই কথাটো আলোচনা কৰিবলৈ ধৰিলে। এটা ষড়যন্ত্ৰ কৰা যাওক, যিটো ষড়যন্ত্ৰৰ জৰিয়তে আকবৰে আৰু কেতিয়াও বীৰবলৰ ৰাজসভাত আহিব নোৱাৰে। আকবৰৰ এটা নাপিত আছিলে, এজন নাপিত আছিলে আৰু যিগৰাকী নাপিতক আকবৰে বহুখিনি বিশ্বাস কৰিছিলে। সেয়েহে যিকেইগৰাকী মানুহে বীৰবলক দেখিব পৰা নাছিলে তেওঁলোকে আহি কিনে আকবৰক নাপিতক লগ ধৰিলে। নাপিতক লগ ধৰি নাপিতক দম দি পইচা পাতি দি মেনেজ কৰি ল'লে। ঠিক তেনেধৰণে আগবাঢ়ি গ'ল। বুদ্ধিটো আছিল এনেকুৱা যে আকবৰৰ যিটো নাপিত, সেই নাপিতক যেতিয়া আকবৰে চুলিদাৰে কটাবলৈ যাব, চুলিদাৰে কটোৱাৰ সময়ত সেই নাপিতটোৱে আকবৰক মেনেজ কৰিব লাগিব। এনেধৰণৰ এদিনাখন ঠিক তেনেধৰণেই গ'ল, চুলি কাটিবলৈ গ'ল। চুলিদাৰে কটোৱা হোৱাৰ পিছত লাহেকৈ নাপিতটোৱে মাত লগালে, মহাৰাজ, আপোনাক এটা কথা ক'বলৈ বিচাৰিছোঁ। হয় হয়, কোৱা কোৱা। যে মহাৰাজ, মই যোৱাকালি এটা ৰাতি সপোন দেখিছোঁ যে আপোনাৰ পূৰ্বপুৰুষসকলে আপোনাৰ পৰা এজন দূত যোৱাটো বিচাৰিছে। তেওঁলোকে কি অৱস্থাত আছে, কি অৱস্থাত নাই, এই গোটেইখিনি কথা আপোনালৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে। তেতিয়া আকবৰৰ কথাষাৰ অলপ গাত লাগিল। হ'ব পাৰে যে মোৰ যিসকল পূৰ্বপুৰুষ আছিলে সেই পূৰ্বপুৰুষসকলে হয়তোবা মোৰ কথা মনত পেলাইছে আৰু সেইকাৰণে এই নাপিতটোৰ হতুৱাই এটি সপোন দেখাইছে। তেতিয়া আচ্ছা, ঠিক আছে, কি ধৰণে কৰা যাব? তেতিয়া গোটেইখিনি কাহিনী ধুনীয়াকৈ ৰজাক বুজাই দিলে আৰু ক'লে যে এজন বুদ্ধিমান হ'ব লাগিব, চতুৰ হ'ব লাগিব আৰু চতুৰ মানুহজনেহে সমস্ত যি পূৰ্বপুৰুষসকলৰ সমস্যা বা যি কথা বতৰা আছে সেই কথা বতৰাবিলাক আহি কিনে ক'ব পাৰিব ৰজাৰ আগত। তাৰ পৰা গুচি গ'ল এমাহৰ বাবে। পুনৰ এমাহ পিছত আকবৰৰ ৰাজসভাত আহি উপস্থিত হ'ল। নাইটো আহিল, নাই মানে নাপিতটো আহিলে। সেইগৰাকী বৈদ্যক মাতিলে, যিগৰাকীয়ে যাদু মন্ত্ৰ কৰিব জানে, মাতিলে। শ্মশানত লৈ গ'ল। যেতিয়া বীৰবলক চিতাত তুলিব তেতিয়া এটা ধোঁৱা হ'লে। যেতিয়া খৰিবোৰ জুই লগাই দিলে, জুই লগাই দিয়াৰ পিছত বহুখিনি ধোঁৱা হ'ল। ধোঁৱা হোৱাৰ পিছত তাত বীৰবলেও ধোঁৱা জাতীয় বস্তু এৰি দিলে। চাৰিওপিনে ধোঁৱা হ'ল, ধোঁৱা আৰু তেতিয়া তাক চিতাত তুলি দিলে। চিতাত তুলি দিয়াৰ পিছত বীৰবল মৰি গ'ল। বীৰবল আৰু এই সংসাৰত নাই। তেনেকুৱাকৈ থাকিল। ৰাজসভাত বহুখিনি ফূৰ্তি তামচা। এতিয়া আগৰ নিচিনা সমস্যা নাই, বীৰবল নাই। যিহেতু বীৰবল নাই, বহুখিনি হিদল দল ভাঙি কিনে মানুহবিলাকে ফূৰ্তি তামচা কৰি আছে। এনেধৰণে এমাহমান পিছত ইপিনে আৰু আকবৰৰ চিন্তা লাগিছিল, কাৰণ বীৰবল বহুদিন ধৰি অহা নাই। এমাহমান পিছত চুলি দাড়ি দীঘল হৈ থকা এজন মানুহ আহি কিনে মহাৰাজৰ সন্মুখত থিয় দিলে। মহাৰাজে চিনি পালে যে এইটো বীৰবল তুমি আহিছা? হয় মহাৰাজ, মই আহিছোঁ। কেনেকুৱা খবৰ? ভাল, বহুখিনি ভাল। কিবা কৈ পঠাইছে নেকি? হয়, বহুখিনি কথাই কৈ পঠাইছে মহাৰাজ। তেওঁলোকে বহুত বৰ্তমান ভালে আছে, আপোনাৰ খবৰ খাতি লৈছে। আৰু এটা তেওঁ আপোনালৈ অনুৰোধ পঠাইছে, আপুনি যাতে সেই অনুৰোধটো ৰাখে, এই কথাটো কৈছে। তেতিয়া কি ক'লে? মই নিশ্চয় ৰাখিম সেই অনুৰোধটো। কি ক'লে এনেধৰণে সুধিলে বাৰে বাৰে। তেতিয়া তেওঁ ক'লে যে দেখিছেনে, মোৰ দাঢ়ি চুলি গোটেই দীঘল হৈ গৈছে। অৰ্থাৎ তাত নাপিত নাই চুলি কটাবলৈ, নাপিত নাই। গতিকে আপুনি যদি এজন
নাপিতৰ ব্যৱস্থা কৰি দিয়ে তেওঁলোকে আৰু বেছি সুখী হ'ব। লগালগ মহাৰাজে যিজন নাপিত আছিলে সেই নাপিতক মাতি আনিলে। মাতি আনি কিনে ক'লে, চোৱা বীৰবলে যিহেতুকে আজি এমাহ পিছত ঘূৰি আহিব পাৰিছে, গতিকে তুমিও তাত এতিয়া যাব লাগিব, তাত চুলি দাড়ি কাটি কিনে আকৌ আহিব পাৰিবা, গতিকে ব্যৱস্থাখিনি কৰা যাওক। লগালগ বীৰবল সেই নাপিতৰ হাত ভৰি কঁপিবলৈ ধৰিলে, চুলিৰ আগেৰে জীউ যোৱাৰ নিচিনা হ'ল আৰু দৌৰ মাৰি গৈ মহাৰাজৰ ভৰিত পৰি ক'বলৈ ধৰিলে যে মহাৰাজ মোক ক্ষমা কৰি দিয়ক। আচলতে এনেধৰণৰ কোনো নিয়ম নাই, কোনো মানুহ স্বৰ্গলৈ যোৱাৰ পিছত আৰু পৃথিৱীলৈ ঘূৰি আহিব নোৱাৰে। আপোনাৰ দৰবাৰত এইকেইজন মানুহে মোক বহুখিনি ভয় দেখুৱাই ধনৰ লোভ দি এই বৈদ্যৰ জৰিয়তে এনেধৰণৰ কাম কৰাইছে, গতিকে মহাৰাজ মোক ক্ষমা কৰি দিয়ক। তাৰপিছত মহাৰাজে কি কৰিলে, যিকেইজন মানুহে তেনেকুৱা কামটো কৰিছিলে প্ৰত্যেকজন মানুহকে শাস্তি দিলে, নাপিতকো শাস্তি দিলে, বৈদ্যতক শাস্তি দিলে আৰু এই বীৰবলক সুধিলে যে বীৰবল তুমি কি ধৰণে তাৰ পৰা বাচি আহিলা। তেতিয়া বীৰবলে ক'লে যে মহাৰাজ, প্ৰতিজন মানুহৰে জীৱনত সমস্যা আহিয়ে থাকে, কিন্তু সেই সমস্যাৰ পৰা আমি কি ধৰণে ভালৰে কাটে আহিম, সেই সমস্যাটো মোকাবিলা কৰিব পাৰোঁ, সেইটোহে বৰ ডাঙৰ লক্ষণীয়। মই আপোনাৰ পৰা যেতিয়া 300টা সোণৰ মুদ্ৰা লৈ গৈছিলোঁ আৰু এমাহ আপোনাৰ ওচৰলৈ অহা নাছিলোঁ, তেতিয়া মই সেই শ্মশানৰ যি ঠাইত মোক চিতাত তুলি দিয়া হ'ব, সেই ঠাইত মই এটা সুৰংগ বনাইছিলোঁ এই ৰাজ্যখনৰ পৰা বহু দূৰলৈকে। আৰু যেতিয়া মোক চিতাত তুলি দিয়াৰ লগে লগে মই জঁপিয়াই সেই সুৰংগটোৰ জৰিয়তে বহু দূৰলৈ গুচি গৈছিলোঁ আৰু আজি আহি কিনে আপোনাৰ আগত এমাহ পিছত থিয় দিছোঁ। গতিকে এই কাহিনীটোৰ জৰিয়তে আমি এইটোৱে শিকিব পাৰোঁ যে সমস্যা যি নহয় কিয় আমি যদি সমাধান বিচাৰোঁ তেতিয়াহ'লে ইয়াৰ নিশ্চয় সমাধানৰ পথ আছে। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে এনেধৰণৰ কাহিনী হওক বা যিকোনো বিষয় যিবোৰ ভাল লাগে, আলোচনা কৰি ভাল লাগে, মানুহৰ বাবে প্ৰয়োজন, আমাৰ শিকাৰ বাবে প্ৰয়োজন, এইবোৰ যদি জানিব বিচাৰে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ যদি কিবা এনেকুৱা ষ্টৰি আছে মোলৈ পঠাব। ধন্যবাদ।